বাৰু যি কি নহওক দেখি ভাল লাগিছে। এটাই ভাল লাগিছে, পিকনিকলৈ যোৱা নিচিনাকৈ ধুনীয়াকৈ বলেৰো পিকআপ এখন হওক বা যিকোনো এখন হওক, ওপৰত নাচনীখিনি ঢুলীয়াখিনি হুঁচৰি গাবলৈ যোৱা মানুহখিনি ধুনীয়াকৈ উঠিছে, প্ৰথম কথা। 2 নম্বৰতে কেৰাহী চকী টকী এনেকৈ এইবোৰ যে লৈ যায় পিকনিক খাবলৈ যাওঁতে, ঠিক তেনেকৈ ঢোল পেঁপা গগনা আপোনাৰ তাল চব ধুনীয়াকৈ লৈ লৈছে আৰু মানুহৰ ঘৰে গৈ গৈ ধুনীয়াকৈ হুঁচৰি গাইছে। দেখিবলৈকে ধুনীয়া লাগিছে, একদম সম্পূৰ্ণ পিকনিকৰ ভাইবটো আহি গৈছে। মানে কি এই মাজে মাজে যে চিঞৰ এটা মাৰে, বিকট চিঞৰ এটা মাৰে, এইটো আগতে মই থিয়েটাৰত মাৰোঁ মানে গেলেৰীৰ পৰা, তো ভাল লাগিছে। মানে পূৰা ফিল এটা আহি গৈছে, মানে একদম পূৰা ফুল্লি পিকনিক ফিল। বাট ইয়াত যিমান মিউজিক ছিষ্টেমটো নাই, মিউজিক ছিষ্টেমটো নিজেই বাজিছে, মাজে মাজে ঢোল বাজিছে, মাজে মাজে তাল বজাইছে। ৱাহ, চিঞৰ বাখৰকেইটা যে মাই গড, পূৰা একদম বিশ্বাস কৰক, মোৰ এই থিয়েটাৰ সময়ত যেতিয়া গেলেৰীৰ পৰা আগতে চিঞৰোঁ মনত পৰি গৈছে। মানে এইটো মোৰ লগৰ দুজনমানে জানে কোনটো চিঞৰ মৰা হয় গেলেৰীৰ পৰা, বা আপোনালোকে যদি মাৰিছে তেতিয়া গম পাইছে। ফুল ফিল আৰু এবাৰ হুঁচৰি ফিল একদম টিপ টপ।